নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় ৰক্ষা মন্ত্ৰালয়ৰ নতুন দিল্লীৰ এটি 18জনীয়া প্ৰতিনিধি দলে 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰে ভ্ৰমণ কৰে অৰুণাচল প্ৰদেশৰ কিবিথু প্ৰতিনিধি দলটিত জ্যেষ্ঠ সেনা বিষয়া নাগৰিক সেৱাৰ বিষয়া আৰু বন্ধু দেশসমূহৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছিল নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় মন্ত্ৰালয়ৰ নতুন দিল্লীৰ এটি 18জনীয়া প্ৰতিনিধি দলে 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰে ভ্ৰমণ কৰে অৰুণাচল প্ৰদেশৰ কিবিথু প্ৰতিনিধি দলটিত জ্যেষ্ঠ সেনা বিষয়া নাগৰিক সেৱাৰ বিষয়া আৰু বন্ধু দেশসমূহৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছিল যিসকলে চলি থকা এনডিচিৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰি আছে ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলে 1962 চনৰ বালুং যুঁজত চূড়ান্ত বলিদান আগবঢ়োৱা সৈন্যবান সৈনিকসকলক সন্মান জনাবলৈ বালুং যুদ্ধ স্মৃতিস্তম্ভত গভীৰভাৱে সেৱা জনায় অতি প্ৰতিকূল পৰিস্থিতিত সৈনিকসকলৰ বীৰত্বপূৰ্ণ কাৰ্যক গভীৰ সন্মানেৰে মনত পেলোৱা হয় যিয়ে সকলোকে আদম্য সাহস আৰু ত্যাগৰ মানসিকতাৰে অনুপ্ৰাণিত কৰে প্ৰতিনিধি দলক বাস্তৱ নিয়ন্ত্ৰণ ৰেখাৰ আগভাগ অঞ্চলত ভাৰতীয় সেনা ইউনিটসমূহৰ অপাৰেটিং প্ৰস্তুতি আৰু উচ্চ সজাগতাৰ বিষয়ে অৱগত কৰোৱা হয় কঠিন ভূভাগ আৰু প্ৰতিকূল জলবায়ু পৰিস্থিতিত কৰ্মৰত সেনাসকলৰ পেছাদাৰী দক্ষতা উৎসৰ্গ আৰু সহনশীলতাৰ তেওঁলোকৰ দ্বাৰা প্ৰশংসা কৰা হয় এই ভ্ৰমণে কেৱল অঞ্চলটোৰ ৰণনৈতিক গুৰুত্বৰ বিষয়ে প্ৰতিনিধি দলক মূল্যৱান তথ্য দিয়াই নহয় লগতে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু স্বায়ত্তশাসন সংৰক্ষণত সশস্ত্ৰ বাহিনীৰ প্ৰতিশ্ৰুতিৰ প্ৰতিও পুনৰ দৃঢ়তা প্ৰদান কৰে ব্যুৰ' ৰিপৰ্ট নিউজ নাও